তোমালোকক মোৰ এটা ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে। সেইবাবেহে এইদৰে ইয়ালৈকে মাতি আনিছো। মুকলি পৰিৱেশৰ মাজত কথাবোৰ ভাল হ'ব। মানে আজি আদিৰ মাক আহিছিল। আদিৰ মাক? আদিত্যৰ মাক আহিছিল। কি হ'ল ৰুহি? তুমি কথাটো গুৰুত্ব দিয়া নাই যে? গুৰুত্ব দিছো মা। মই কিয় তোমাৰ কথা গুৰুত্ব নিদিম বাৰু? কিন্তু তুমি মোৰ ফালে চোৱা নাই, বেলেগ এফালেহে চাই আছা। নাই মা, আচলতে মই জানো মা, আজি যে আদিত্যৰ মাক আহিছিল আৰু আদিত্যৰ মাকে আদিৰ বাবে আমাৰ কুহিক বিচাৰিছে, নহয়নে বাৰু? হয়, কিন্তু তুমি কেনেকৈ জানিলা? মইতো তোমাক কোৱাই নাছিলো। আজি নাৰ্ছিং হোমত যিখিনি হৈ গ'ল তাৰ পিছত মই ঘৰত আহিছিলো আৰু ঘৰত আহি তোমাক মইতো মাতিছিলো, মনত আছে নিশ্চয়? আছে। তাৰ পিছত মোৰ বিশেষ এটা কাৰণত আকৌ হস্পিটেল যাব লগা হ'ল। তেতিয়া মই তাত আদিৰ লগত কথা পাতি থকা শুনিছিলো। তেওঁ আমাৰ কুহিক বোৱাৰী হিচাপে বিচাৰিছে, আদিৰ পত্নী হিচাপে। আৰু আদিয়েও কৈছে যে আদিয়ে কুহিক ভাল পায়। কিন্তু কুহিয়ে ইমান দিনে আমাক কথাবোৰ নাই কোৱা। কিয় কুহি? কিয় তুমি আমাৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিলা? মই মানে তাৰ মানে কুহি, তুমিও আদিত্যক? য়েছ মম, ময়ো আদিত্যক ভাল পাওঁ। আদিত্যৰ লগত মোৰ ৰিলেশ্যনত অহা 1 year কমপ্লিট হ'বই হ'ল। মম, আদিত্যক ভাল পাওঁ বুলি মই তোমালোকক ক'ব পৰা নাছিলো। মোৰ ভয় লাগিছিল। আচলতে মই ক'ব বিচাৰিছিলো, কিন্তু আদিয়ে মানা কৰিছিল ক'ব। এতিয়াই আদিয়ে ক'ব বিচৰা নাছিল। কিয় ক'ব বিচৰা নাছিল কু? আদিয়ে মোৰ লগত ইমানখিনি কথা পাতে। আদি মোৰ লগত ফ্ৰেণ্ড। তোমালোকৰ ৰিলেশ্যনৰ বিষয়ে আদিও মোক কোৱা নাই, আনফালে তুমিও মোক নাই কোৱা, মোৰ ভণ্টিজনীও মোক নাই কোৱা। আজি মই নিজৰ লগতে নিজে লজ্জিত অনুভৱ কৰিছো। নিজে নিজৰ পৰা লাজ পাইছো, জানানে? চৰি বা, কিন্তু বা মোৰ মানে বাৰু হ'ব। তোমাৰো যদি আদিক পচন্দ হৈছে, আদিৰো যদি তোমাক পচন্দ, আদিৰ মাকেও তোমালোকৰ বিয়াৰ কথা ভাবিছে, তেন্তে মোৰ আপত্তি কৰিব লগানো কি আছে? আদিতো ভাল ল'ৰাই। বাৰু কুহি, তুমি কোৱাচোন, আদিকটো তুমি বহু সময় পোৱা, তেন্তে কোৱা যে আদি কেনেকুৱা ল'ৰা? মানে তোমাৰ বাবে পাৰফেক্ট বুলি তুমি ভাবানে? মই ভাবো মম, মই মোৰ বাবে পাৰফেক্ট বুলিয়ে ভাবো। আৰু বেছি সময় মই আদিৰ লগত নাথাকো, ৰুহি বা থাকে। বায়ে বেছি জানিব আদিৰ সকলোবোৰ বিষয়ৰ কথা। সেইটো অৱশ্যে হয়। কোৱাচোন ৰুহি, কুহি গোটেই জীৱন আদিৰ লগত হেপি থাকিব পাৰিবনে? সেই সঁচা ভালপোৱা এইবোৰত মই ইমান বিলিভ নকৰোঁ। কিন্তু তুমি কোৱাচোন, তোমাৰ মতে আদি কেনেকুৱা? মামা, আদি ভালেই। আদি বহুত ভাল ল'ৰা। আদি এনেকুৱা এটা ল'ৰা যাক সকলো ছোৱালীয়ে জীৱন সংগী হিচাপে বিচাৰিব। আদি এনেকুৱা এটা ল'ৰা যি ওচৰত থাকিলে পৃথিৱীৰ সকলোবোৰ সুখ পোৱা যেন অনুভৱ হয়, কিন্তু আঁতৰি গ'লে যেন সকলোবোৰ হেৰাই গৈছে সেনেকুৱা অনুভৱ হয়। মা, সাহিত্য লগাই কথাবোৰ কৈছো আকৌ, যিবোৰ কুহিয়ে ক'ব লাগিছিল তাইৰ ভাষাৰে, কিন্তু ময়ে কৈ দিছো। কু, এনেকুৱাই নহয় জানো তোমাৰ আদি? য়েছ বা, থেংক ইউ মোৰ হৈ তুমি মাক কথাবোৰ কৈ দিয়াৰ বাবে। কিন্তু ৰুহি, মই তোমাক বিয়া নিদিয়াকৈ আগতীয়াকৈ কুহিক বিয়া দিব বিচৰা নাই। তোমাৰ বাবেও ইমানবোৰ ল'ৰা আহিছে, ইমানবোৰ সম্পৰ্কৰ কথা আমাৰ ঘৰত আহি থাকে। তোমাৰ মনতো যদি কোনোবা আছে, প্লিজ মোক কৈ দিয়া। সেইদৰে মামা, মই তোমাক এৰি এতিয়াই যাব নিবিচাৰো। মই এতিয়াই বিয়া হ'ব নিবিচাৰো। ময়ো যদি বেলেগ এখন ঘৰলৈ গুচি যাওঁ, তুমিতো অকলশৰীয়া হৈ যাবা। আৰে, মই জানো সদায় তোমালোকক মোৰ লগত ৰাখি থাকিব পাৰিম। তোমালোককতো এখন ঘৰলৈ বিয়া দি উলিয়াই দিবই লাগিব। আৰু কথা হ'ল মই অকলশৰীয়া। আৰে মই ক'ত অকলশৰীয়া হ'ম? মিনুৰ ফেমিলিটোচোন মোৰ লগতেই থাকে। হয়, একেটা ঘৰত নাথাকোঁ, কিন্তু আমাৰ গেষ্ট হাউচতো তেওঁলোক থাকে। মিনু এইখন ঘৰত কাম কৰা মানুহ যদিও তাইৰ ফেমিলিটোক ইয়াত ৰাখি তাহাঁতক এটা ঘৰ দি মই বৰ ভাল অনুভৱ কৰোঁ। কাৰণ মই মিনুক গোটেই দিনটো ঘৰখনত পাই থাকোঁ। গোটেই দিনটো মিনুক বিচাৰিলেই মই পাওঁ। আনফালে তাইৰ সন্তানটো, তাকো মই ভাল স্কুল এখনত পঢ়ুৱাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। আৰু মিনু আণ্টিৰ আংকুল, তেখেতেও আমাৰ ঘৰৰ সকলোবোৰ কাম কৰি দিয়ে। আমাক ক'ৰবাত নিব লগা হ'লে কাৰ ড্ৰাইভ কৰি দিয়ে, আমাৰ ঘৰলৈ কিবা প্ৰয়োজন হ'লে আনি দিয়ে। য়েছ,
সকলোবোৰ যেতিয়া মোৰ লগত আছে, মিনুৰ ফেমিলিটো যেতিয়া মোৰ লগত আছে, তেতে চিন্তাৰ কিহৰ কথা? আৰু মোৰ লগ হওক বুলি মই তোমালোকক বিয়া নিদিয়াকৈ ৰাখি থব নোৱাৰো। কিন্তু মা, কুহিৰ বিয়া যদি মোতকৈ আগত হয় মোৰ কোনো আপত্তি নাই। বৰঞ্চ মই বহুত হেপি অনুভৱ কৰিম যে কুহিয়ে তাক ভালপোৱা ল'ৰা এজনৰ লগত বিয়া হ'ব পাৰিব। কিন্তু মই বাতকৈ আগত বিয়া হ'ব নিবিচাৰো। এইটো সঁচা, আদিৰ লগত মোৰ বিয়া ফিক্স হৈ থাকিব, কিন্তু মই বাতকৈ আগত বিয়া নহওঁ। এনেকুৱা জেদ নধৰিবা। মই কেতিয়া বিয়া হওঁ তাৰ কোনো সিদ্ধান্ত নাই। গতিকে তুমি বিয়া হ'বই লাগিব মোতকৈ আগত। আদিৰ ঘৰৰ মানুহে যেতিয়াই তোমাক বিয়া পাতিব বিচাৰে তেতিয়াই তুমি বিয়াত বহিব লাগিব। কিন্তু বা তোমাতকৈ আগত কোনো কিন্তু নাই। ৰুহিয়ে যদি সেইটোকে বিচাৰিছে সেয়াই হ'ব। এতিয়া তুমি যোৱা। তোমাৰ কিবা কাম আছিল বুলি কৈছিলা নহয়, কিবা ফাইল এটা ছাবমিট কৰিব লগা আছিল নহয় আজি। য়েছ মম, মই যাওঁ। বা ৰোৱা। অ'কে। ৰু, মামা কোৱা। ৰু, তোমাৰ কি বিয়াত বহিবৰ একেবাৰে মন নাই নেকি? কিয় তুমি বিয়াত বহিব বিচৰা নাই? তুমি যে মোক এদিন কৈছিলা আগত মোৰ লগত হৈ যোৱাখিনি বা তোমাৰ মা পাপাৰ সংসাৰখন দেখি তুমি বিয়াত বহিবৰ ইচ্ছাই নকৰা, কি সেই মনোভাৱ এতিয়াও তোমাৰ মনত আছে নেকি? মই তোমাক ধুনীয়াকৈ সেই বিষয়ে বুজাই দিছিলোচোন। মোৰ কথাবোৰ বুজি নাপালা নেকি ৰু? ন' মামা, মই তোমাৰ কথা বুজি নোপোৱাকৈ নাথাকো। তুমি যিদৰে বুজাইছা মই কিয় বুজি নাপাম? সেইটো সঁচা। তোমাৰ লগত সৰু খুৰাই যি কৰিলে, মোৰ পাপাৰ লগত মামাই যি কৰিলে বা মোৰ মাৰ লগত পাপাই যি কৰিলে, সেইবোৰ সদায় মনত পৰিলে মোৰ কিবা লাগে। সেইবোৰৰ বিষয়েতো কোৱে একো নাজানো। সেইবাবে তাই কাৰোবাক সেইদৰে ভাল পাব পাৰিছে আৰু তাইও ভাল পোৱা পাইছে। কিন্তু মা, মই নোৱাৰিছো। ৰু, অতীতত হৈ যোৱাখিনিকে সোঁৱৰি থাকিলে তুমি জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিবা। মই তোমাক থমকি ৰ'বৰ বাবে শিকোৱা নাছিলো। মই তোমাক এইদৰে চাব নিবিচাৰো। আৰু ৰু, মোৰ তোমাৰ লগত আৰু এটা কথা পতাৰ কথা আছিল। আমি দুইজনীতো মা বেটীতকৈ বেছি বা খুৰী ভতিজীতকৈ বেছি ফ্ৰেণ্ড হয়। গতিকে আমি ইজনী সিজনীৰ বেষ্ট ফ্ৰেণ্ড যেতিয়া সকলোবোৰ কথা আলোচনা কৰোঁ, আৰু এতিয়াও এইটো কথা পাতিব লগা আছে। এতিয়া সময় আহি গ'ল ৰু যে আমি কুহিক সকলোবোৰ সত্যৰ সৈতে পৰিচয় কৰাই দিওঁ। মই ভাবিছিলোৱেই যে কুক বিয়া দিয়াৰ আগত তাই দেউতাকৰ ঘৰখনৰ বিষয়ে কৈ দিওঁ। আৰু সঞ্জীৱে কৈছে যেতিয়া বিজনেছৰ মিটিঙত আমাৰ কু সেই চহৰলৈ যাব লাগিব। গতিকে ময়ো বিচাৰিছোঁ সেই চহৰলৈ যোৱাটো। তুমি যাবা, মই যাম, কু যাব। মোৰ বহুখিনি আধৰুৱা কাম সেই চহৰখনত আছে, সেইখিনি পূৰ কৰিব লাগিব। মামা, তুমি সেই চহৰখনলৈ যাবা পুনৰ? কিন্তু সেই চহৰখনত আমাৰ ককা আইতা আছে সঁচা। মিছ কৰোঁ হয় ককা আইতাক। কিন্তু তাৰ লগতে খুৰাও আছে, সৰু খুৰা আছে। তুমি সৰু খুৰাৰ সন্মুখীন হ'ব পাৰিবা? আজি ইমান বছৰে তুমি সৰু খুৰাৰ মুখ নাচাওঁ বুলি, সৰু খুৰাৰ লগত সন্মুখীন হ'ব নোৱাৰো বুলিতো ইয়াত আছাহি, যিটো তুমি ভুলো কৰা নাছিলা। কিন্তু সেই ভুলৰ শাস্তি তুমি লৈ আছা। তুমি ফেমিলিৰ পৰা আঁতৰি আছা। আৰু এতিয়া তুমি পাৰিবা নেকি মামা? পাৰিব লাগিব ৰুহি, পাৰিব লাগিব। মোৰ মুখামুখি হ'ব। মই ৰাহুলৰ লগত মুখামুখি হ'ব পাৰিব লাগিব। ৰাহুলৰ জীয়েকৰ লগত পৰিচয় কৰাবও লাগিব, নহ'লে এয়া অপৰাধ হ'ব। কুহিয়ে কথাবোৰ কিদৰে লয় সেইটো তাইৰ সিদ্ধান্ত, কিন্তু তাইক কথাবোৰ জনাব লাগিব। আৰু ৰু, মই কেৱল ৰাহুলৰ মুখামুখি হ'ব নোৱাৰিম, ৰাহুলক চকুৰ আগত বেলেগৰ লগত সংসাৰ পাতি থকা চাব নোৱাৰিম বুলি সেই চহৰ এৰি থৈ অহা নাই। মই তোমাৰ বাবেও সেই চহৰ এৰি থৈ আহিছোঁ। তুমি সেইখন চহৰত থকা হতে তুমি আজিৰ জীৱনটো কেতিয়াও নাপালাহেঁতেন। সকলোৱে তোমাক আঙুলি টোৱালেহেঁতেন, সকলোৰে সমালোচনাৰ বলি হলাহেঁতেন তুমি। য়েছ মামা, সেইটো মই জানো। মামা, এতিয়া যদি এই চহৰত কোনোবাই মোৰ অতীতৰ কথা জানে, মোৰ মা পাপাৰ কথা জানে, মোক জানো কোনোবাই বিয়া পাতিবৰ বাবে আগবাঢ়ি আহিব? বাৰু বাদ দিছো, আজিৰ যুগত সেইখিনি একো নাই। সকলোৱে মাকে কৰিছে দেউতাকে কৰিছে বুলি পাহৰি মোক বিয়া পাতিব আহিব। কিন্তু আজিৰ যুগতো এনেকুৱা মানুহ আছে কথাই কথাই মোৰ মা কথাক লৈ সোঁৱৰাব। আৰু এইখিনি মই হ'ব বিচৰা নাই। সেইখিনি পৰিস্থিতিৰ মই সন্মুখীন হ'ব বিচৰা নাই। আজি অত বছৰে তোমাক সাহস দি, ভাল সংস্কাৰ দি তোমাক মই সেই পৰিস্থিতিৰ বাবে সাজু কৰা নাছিলো জানো ৰু? কিন্তু আজি সেই পৰিস্থিতিলৈ তুমি কিয় ভয় কৰিছা?
নো মামা, মোৰ কিয় ভয় লাগিছে মই নাজানো, কিন্তু মোৰ ভয় লাগিছে। ৰু, তোমাক মই এইদৰে চাব বিচৰা নাই। এজনী সাহসী ৰুহী হিচাপে তোমাক মই চাব বিচাৰিছো। কিয় তুমি সেই পুৰণি কথাবোৰক লৈ আকৌ একে ঠাইতে ৰৈ যাব লৈছা? কিমান সযতনেৰে কিমান কষ্টৰে তোমাক এই স্থানলৈ মই আনিছো, আকৌ কিয় তুমি উভতি যাব বিচাৰিছা? মামা, সেইটো ৰুটৰ মোৰ ওচৰত এতিয়া নাই। মোক প্লিজ অলপ সময় অকলশৰে থাকিব দিয়া। মই আজিলৈকে তোমাৰ পৰা অকলশৰীয়া টাইম বিচৰা নাই, পৰঞ্চ তুমি মোৰ ওচৰত থাকিব মোৰ ভাল লাগে। সেইটো আজি বিচাৰিছো, প্লিজ মামা। ঠিক আছে ৰু, মই আহিছো। মামা, মই তোমাক কেনেকৈ বুজাও যে মই আজি কি পৰিস্থিতিত পৰি পুনৰ থমকি ৰৈছো, পুনৰ ভয় কৰিছো মই জীৱনত আগুৱাই যাবলৈ। আৰে মই মনে মনে আদিত্যক 3 বছৰৰ পৰা ভাল পাই আছিলো। যেতিয়া আদিত্যক মই মোৰ মনৰ কথাবোৰ কম বুলি সাজু হলো, তেতিয়াই জানিলো যে মোৰ ভণ্টিক আদিত্যই ভাল পায় আৰু মোৰ ভণ্টিও আদিত্যক ভাল পায়। আদিত্যৰ মাকে তাহাঁতৰ বিয়াৰ কথা পাতিবলৈ মোৰ মাৰ ওচৰত আহিছে। এতিয়া মই আগুৱাই যাওঁ কোৱা? মোৰ ভাল পোৱা কিনেও যেতিয়া মোক লগ নিদিলে মই কি কৰো মামা? তুমি চাগে ভাবিছা হাসি ৰুহীৰ কি হল? হাসি ৰুহীয়ে মাকৰ পৰা অকলশৰীয়া সময় বিচাৰিছে। সৰুৰ পৰা মই নিজৰ মাতকৈ বেছি তোমাক ভাল পাই আহিছো, আৰু তুমিতো মোৰ জন্ম দিয়া মাতকৈ বহু গুণৰ ওপৰত, কাৰণ সকলো ক্ষেত্ৰতে তুমি মোক সাপোৰ্ট কৰিছা, মোৰ লগত আছা। মোক জন্ম দিয়া মায়েনো কি কৰিলে? মোক জন্ম দিয়ে দায়িত্ব শেষ কৰি দিলে। মোৰ পাপাক হত্যা কৰিলে নিজৰ স্বাৰ্থৰ বাবে সকলোবোৰ কাম কৰি গল, কিন্তু নিজৰ যিজনীক পাহৰি গল। প্ৰতিটো মুহূৰ্ততে তুমি মোক লগ দিছিলা, তুমি মোৰ বাবে সকলোবোৰ মামা, কিন্তু আজি তোমাৰ পৰা অকলশৰীয়া সময় বিচাৰি মই আহিব লগা হ'ল। মোক ক্ষমা কৰি দিবা মামা, আই এম সো সৰি। ক্ষমা কৰি দিবা মোক প্লিজ। ৰুহীৰ হৈছে কি? তাই আজি মোৰ পৰা অকলশৰীয়া সময় বিচাৰিলে, মোৰ পৰা, তাই মামাৰ পৰা। ৰু, তুমি নিশ্চয় কিবা এটা টেনচনত আছা। সৰুৰ পৰা তোমাৰ হাতখন ধৰি আজি এই স্থানত, কিন্তু তোমাক মই নুবুজিবলৈ নাই। আজি হয়তো তুমি বহুত বেয়াকৈ হাৰ্ড হৈছা আৰু সেইবাবে পুনৰ একে ঠাইতে ৰৈ যাব বিচাৰিছা। কিন্তু কিয়? মই কিয় আজি তোমাৰ মনত কি আছে বুজিব পৰা নাই ৰু। কুহি আৰু আদিত্যৰ বিয়াক লৈতো তাই কোনো আপত্তি নাই, তেন্তে আৰু কি হ'ল? আজি নাৰ্ছিং হোমত হোৱা সেই ঘটনাখিনিৰ বাবে চাগে তাই পুনৰ থমকি ৰৈছে, ভয় কৰিছে, আৰু সেইবাবে মই এই পেচেণ্টটোৰ ফেমিলিৰ ওচৰলৈ আহিছো। মোৰ ৰুৰ লগত এনেকুৱা কৰাৰ সাহস সিহঁতে ক'ত পালে? মোৰ ৰুৰ কোনো ভুল নাথাকোতে টুকি সজোৱাৰ সাহস ক'ত পালে সিহঁতে? যিজনী ছোৱালীক জন্ম নিদিলেও সৰুৰ পৰা এতিয়ালৈকে মই নিজৰ যিজনীতকৈও অত্যাধিক মৰমেৰে ৰাখিছো, কিজানি কোনোবাই মোক আঙুলি টুৱাব যে নিজৰ জীয়েকক পাই ৰুক পাহৰি গ'ল। আৰে ৰুৰ দায়িত্ব মোক টিকাবয়ে দিয়াৰ আগৰ পৰাই মই তাইক নিজৰ যি হিচাপে ললো, আৰু আজি তাই কষ্ট পোৱাটো মই সহ্য কৰিব কেতিয়াও নোৱাৰো। মই এতিয়াই সেই পেচেণ্টজনৰ ফেমিলিৰ ওচৰত যাম আৰু সিহঁতক সকীয়াই থৈ আহিম, নেক্সট টাইম যাতে মোৰ ৰুৰ লগত এনেকুৱা কৰিবলৈ কোনেও সাহস নকৰে। এতিয়াই মই নিউজত সকলোবোৰ দিম। কিন্তু মই নিউজত কেনেকৈ ওলাম? মই মুখামুখিকৈ দেউতা আৰু মাহঁতৰ সন্মুখীন নোহোৱাকৈ নিউজত আহিব নোৱাৰো। কিন্তু মই এনেকুৱা এটা অৱস্থা কৰিম যাতে দ্বিতীয় দিন কোনেও মোৰ ৰুহীক এইদৰে আঙুলি টুৱাবলৈ সাহস নকৰে। মোৰ ৰুহীৰ কষ্ট দিয়া মানুহক মই কেতিয়াও সহ্য নকৰো। মোৰ ৰু এজনী সংস্কাৰী ছোৱালী হোৱাৰ লগতে এগৰাকী ভাল ডাক্তৰণী হয়, আৰু তাইক এনেকৈ কোনোবাই ব্লেম কৰিলে মই কেতিয়াও মানি নলওঁ। আজি ৰুৱে মোৰ পৰা অকলশৰীয়া সময় বিচাৰিছে। ৰুৱে মাকৰ কোলাত মূৰ থৈ আজি কথা পাতিব বিচৰা নাই। নিশ্চয় তাই কিবা এটা প্ৰব্লেমত পৰিছে, কাৰণ তাই মোৰ লগত মুখামুখি হ'ব বিচৰা নাই মই কষ্ট পাম বুলি। আদিত্য, তোমাক মোৰ এটা দায়িত্ব দিব লগা আছিল, সেইবাবেহে মই তোমাৰ ওচৰলৈ আহিছিলো। আৰে, যিজনী ছোৱালীয়ে মোক কেৱল আদি বুলি মাতে আৰু আজি ইমান ফৰ্মেলিটি দেখাইছে যে, কি হ'ল? সদায় তোমাক আদি বুলিয়ে মাতি থাকিম নেকি? শ্বৰ্টকৈ মতাতকৈ আজি ভাবিছো তোমাৰ ফুল নামটোৱে মাতো। বাৰু আদিত্য শুনা, মই কালিলৈৰ পৰা ইয়াত নাথাকিম।
ইয়াত নাথাকিবা মানে তুমি ক'ৰবাত বেলেগ জব পাইছা নেকি মানে বেলেগত জব পাইছা ন' মই কেইদিনমানৰ বাবে নাথাকিম মোৰ এটা চাৰ্জাৰী আছিল মই পেচেণ্টৰ সকলোবোৰ ঠিক কৰিছোঁ তোমাৰ লগত কথা পাতিব দিছোঁ প্লিজ তুমি চাই ল'বা চাৰ্জাৰীটো কৰি থৈ যোৱা নেকি নাই আজি ইভিনিঙতে যাব লাগিব আজি নাইটত এখন মিটিং আছে সেই মিটিংখন জইন কৰিব লাগিব কুৱে আৰু আমিও লগতে যাম বুলি ভাবিছোঁ অ' কুহিয়ে কৈছিল মোক অলপ আগত ফোনত কিন্তু তুমি নগ'লে নহ'ব নেকি মই যাব লাগিব সেই চহৰখনত বহু চিনাকি আছে মোৰ সেই চহৰখনত মোৰ বহু আপোন থাকি আহিছে তেওঁলোকৰ ওচৰলৈ মই যাব লাগিব আদি কি তুমি এইবোৰ কি কৈছা মই একো বুজি পোৱা নাই কুহিয়েও মোক ক'লে তাইৰ মাকে বোলে আজি তাইক পাপাকৰ কথা ক'ব কিন্তু কি মানে মই একো বুজি পোৱা নাই তোমালোকৰ পাপা আছে ক'ত তুমি জানা নেকি আদি সেই বিষয়ে তুমি পিছতেই জানিবা তুমি এতিয়া সেইবোৰ বাদ দিয়া তুমি মোৰ কথাটো গুৰুত্ব দিয়া তুমি চাৰ্জাৰীটো ল'ব পাৰিবা নে নোৱাৰা নে মই পিছত মইতো তাত 2 দিন হ'ব বুলিয়ে যাম নাজানো আৰু কিমান দিন হয় আৰে মিষ্টাৰ দাসৰ কেছটো নহয় জানো হয় সেইটো সাধাৰণ চাৰ্জাৰী মই কৰি ল'ম দিয়া লেপস্কপি কৰিব লাগিব হয় একো নাই দিয়া মোক তেখেতৰ লগত কথা পতাই দিবা মই তেখেতক তোমাৰ ফোন নাম্বাৰো দিছোঁ সকলোখিনি তেখেতক তোমাৰ লগত ইয়াতে পাতি ল'বও কৈছোঁ তোমাৰ কেবিনলৈ আহিম বুলিয়ে কৈছিল তুমি কেবিন যোৱা তাতে লগ কৰিব নিশ্চয় তোমাক কিমান দিন থাকিবা তাত কৈছোৱেচোন কিমান দিন হয় সেয়া নাজানো ৰুহি তুমিতো জানিছাই যে কুহি আৰু মোৰ বিয়াৰ কথা আমাৰ ঘৰতো আলোচনা হৈছে মোৰ মায়েও বিচাৰে যে মই কুহিক বিয়া পাতোঁ মাৰ বোৱাৰী হিচাপে কুহিক বিচাৰে তোমাৰ আমাৰ এই ৰিলেশ্যনটোত কিবা আপত্তি আছে নেকি কি যে কোৱা তুমি আদি তোমালোকৰ এই ৰিলেশ্যনটোত মোৰ আপত্তি কৰিব লগা কি থাকিব পাৰে মই বহুত হেপী যে কুহিক তুমি ভাল পোৱা আৰু কুহিয়ে তোমাক ভাল পায় সদায় মোৰ কুহিক সুখত ৰাখিবা কিছুমান সঁচা ভাল পোৱাত বিশ্বাসটো থাকে মোৰ কুহিক কিন্তু বিয়াৰ পিছত পাহৰি নাযাবা বিয়াৰ আগত এতিয়া তুমি তাইক যিমান ভাল পাইছা বিয়াৰ পিছতো যাতে সিমানেই ভাল পোৱা কিছুমান মানুহ তোমালোকৰ সংসাৰৰ মাজত বাধা হৈ সোমাব পাৰে কিন্তু তোমালোকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিবা কেতিয়াও যাতে তোমালোকৰ সংসাৰ নাভাগে তোমালোকৰ সংসাৰৰ মাজত যাতে তৃতীয়জন ব্যক্তিয়ে ঠাই নাপায় যি তোমালোকৰ সংসাৰ ধ্বংস কৰিব বিচাৰে মনত ৰাখিবা আদি বিয়াৰ আগৰ ভালপোৱাখিনিও যাতে গোটেই জীৱন বিয়াৰ পিছত থাকি যায় তুমি এনেকৈ কথাবোৰ কৈছা যে তোমাৰ অভিজ্ঞতা আছে তুমি কাৰোবাৰ লগত বিয়া হৈছা তোমালোকৰ সংসাৰৰ মাজত প্ৰব্লেম আহিছে এনেকুৱা দৰে কথাবোৰ কৈছা কি মই গম নোপোৱাকৈ তোমাৰ কাৰোবাৰ লগত বিয়া হৈ গৈছে নেকি কি যে কথাবোৰ কোৱা তুমি কাৰোবাৰ লগত মোৰ বিয়া কি কৈছা বাৰু বিয়া হোৱা নাই আৰু নাজানো মোৰ বিয়া হ'ব নে নহয় কিন্তু এটা কথা মই জানো মই কিছুমান পৰিস্থিতিত সন্মুখীন হৈছোঁ যাৰ বাবে এই কথাখিনি মই তোমাক ক'ব বিচাৰিছোঁ জানা আদি আমাক আমাৰ মায়ে এনেকুৱা শিক্ষা দি ডাঙৰ কৰিছে যে আমি ইজনীয়েও সিজনীৰ কষ্ট হোৱাটো নিবিচাৰোঁ মই নিবিচাৰোঁ যে কুৱে কিবা কষ্ট পাওক আৰু কুৱেও নিবিচাৰে যে মই কিবা কষ্ট পাওঁ তোমাৰ ভৰসাতে গোটেই জীৱনটোত তোমাৰ লগত থাকিবলৈ কুহি আগবাঢ়িছে বায়েক হিচাপে তোমাক এইখিনি কথা কোৱাটো মোৰো দায়িত্ব আছে তোমাৰ বেলেগ নহ'লেও মইতো ফ্ৰেণ্ড ন য়েছ তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ড আজিলৈকে তোমাৰ নিচিনা ফ্ৰেণ্ড মই পোৱাই নাই মোৰ মেল ফ্ৰেণ্ডো নাই এনেকুৱা যি মোক ইমান বুজি পায় থেংক ইউ ৰুহি তুমি মোৰ লাইফলৈ অহাৰ বাবে তুমি মোৰ বহুত ভাল ফ্ৰেণ্ড ৰুহি আৰু মোৰ বেষ্ট চিষ্টাৰ কুহি ইয়াত য়েছ আমিতো এতিয়া যাম যোৱাৰ আগত মোৰ তোমাকো লগ পাবৰ মন গ'ল আৰু মোৰ বাজনীক ৰেডি কৰিবলৈ ঘৰলৈ পঠাবও হ'ল বা তুমি কি এনেকৈয়ে যাবা নেকি আমি বেলেগ এখন চহৰ যাম যোৱা না ঘৰত যোৱা ড্ৰেছ চেঞ্জ কৰি আহা অ' তোমাৰ বাবে মই ড্ৰেছ লৈয়ে আনিছোঁ তুমি চেঞ্জ কৰোঁ বুলিলে ইয়াতো চেঞ্জ কৰিব পাৰিবা মা ঘৰত নাই জানো কো য়েছ মামাটো ঘৰতে আছে তুমি ঘৰত নোযোৱালৈকে মামা বাৰু ঘৰৰ পৰা ওলাবনে ঠিক আছে মই ঘৰতে যাওঁ তোমালোকে কথা পাতা ৰ'বা না মই আহিছোঁ হে তুমি গুচিয়ে যোৱা
হয় ময়ে তোমাক যাব কৈছোঁ দিয়া চেঞ্জ কৰিব, কিন্তু শুনা না বা, কোৱা আকৌ। আজি মই তোমাক অপেনলি সুধিছোঁ আদিৰ সন্মুখত, আদি আৰু মোৰ বিয়াক লৈ তোমাৰ কিবা আপত্তি আছে নেকি? কিনো কথাবোৰ সুধিছা বাৰু, কিয় আপত্তি থাকিব? আৰে আদি মোৰ ভাল ফ্ৰেণ্ড, অৰ্থাৎ মোৰ বেষ্ট ফ্ৰেণ্ড। আদিক মই জানো কেনেকুৱা, আদি তোমাৰ বাবে পাৰফেক্ট মোৰ দৃষ্টিত। আনফালে তুমিও আদিৰ বাবে পাৰফেক্ট। তোমালোকৰ বিয়া হ'লে মই বেয়া নাপাওঁ, মোৰ আপত্তি কৰিব লগাও একো নাইকিয়া। তুমি এইবোৰ কিয় সুধিলা? এনেই আদিক মই শুনাই দিব বিচাৰিছোঁ যে তুমি মোৰ আৰু আদিৰ বিয়াক লৈ কিমান এক্সাইটেড আৰু আমাৰ বিয়া হ'লে তুমি কিমান ভাল পাবা। আৰে ইমান দিনৰ পৰা আদিক মই কৈ আছিলোঁ যে মই মোৰ বাৰ পৰা কথাখিনি লুকুৱাই ৰাখি বেয়া কৰিছোঁ, মই বাক ক'ব বিচাৰোঁ, কিন্তু আদিয়ে মোক ক'ব নিদিয়ে। কয় ৰুৱে বা কথাটো কেনেকৈ লয়, ৰুৱে যদি কথাটো জনাৰ পিছত মোৰ লগত ফ্ৰেণ্ডশ্বিপেই খতম কৰি দিয়ে, মই ৰুহিৰ লগত ফ্ৰেণ্ডশ্বিপ খতম কৰিব নোৱাৰোঁ। কি যে কয় নহয়। এতিয়া দেখিলা আদি, ৰুহি বায়ে তোমাৰ মোৰ বিয়াৰ কথাক লৈ হেপ্পীহে হৈছে, তাই এক্সাইটেড হৈ আছে আমাৰ বিয়াৰ বাবে ন বা? কি যে কথাবোৰ ভাবা তোমালোকে, মানে তুমি মোক আগতেই কৈ দিব পাৰিলাহেঁতেন আদি, মই আগতেই কথাবোৰ জনা হ'লে আজি ইমান কষ্ট নাপালোঁ হয়। ৰুহি, মানে মই কষ্ট পাইছোঁ, তোমালোকে মোক কথাবোৰ কোৱা নাই, মই বেলেগ ধৰণে কথাবোৰ জানিব লগা হৈছে। মই কি কষ্ট পোৱা নাই নেকি? চৰি, এই সকলোবোৰৰ বাবে মইহে দোষী। মইহে কুহিক ক'ব মানা কৰিছিলোঁ, সময় আহিলে ক'ম বুলি ভাবি আছিলোঁ। আই এম ছ' চৰি ৰুহি, মই তোমাক ক'ব লাগিছিল। সেইচকে, এতিয়া তোমালোকে কথা পাতা, মই আহিছোঁ। আমাৰ কথা পাতিবলগীয়া একো নাই বা, আমিনো আৰু কি কথা পাতিম। ৰ'বা আমি যাওঁ। আদি তুমি ভালকৈ থাকিবা, ফোন মেছেজ আমি দুয়োজনেই কৰি থাকিম। বায়েও তোমাক বেষ্ট ফ্ৰেণ্ড যেতিয়া তোমাৰ খা খবৰ ৰাখি থাকিব, আৰু মইতো তোমাৰ হ'বলগীয়া ৱাইফ, ময়ো তোমাৰ খা খবৰ ৰেগুলাৰ ৰাখি থাকিম। ৰুহি, মোৰ এনেকুৱা অনুভৱ কিয় হৈছে যে তুমি মোক কিবা এটা ক'ব বিচাৰিছা? তোমাক বহুত টেনশ্যনত থকাৰ দৰে লাগিছে। মই নোকোৱাকৈ মোৰ মনৰ কথাবোৰ বুজি পাইছা তুমি, কিন্তু তুমি বহুত দেৰি কৰি দিলা। তুমি আগতেই যদি বুজিলাহেঁতেন মই তোমাক ভাল পাওঁ। ৰুহি, মই তোমাক সুধি আছোঁ। একো নাই, মোৰ তোমাক ক'বলগীয়া সেইটোৱে আছিল, মানে পেচেণ্টজনৰ কথা, চাৰ্জাৰীটোৰ কথা। বাকী এইখিনি মই পেণ্ডিং কৰি ৰাখিছোঁ, পিছত চাই ল'ম। আৰুনো কি ক'ব লগা থাকিব, টেনশ্যন, সেইটোৱে টেনশ্যন লৈ আছোঁ। সকলোবোৰ ঠিকেই হৈ যাবনে, সেইদিনা হৈ যোৱাখিনিৰ বাবে অলপ ভয় খাই আছোঁ দিয়াচোন। মই জানিছিলোঁৱে তুমি সেই কথাখিনিৰ বাবে অলপ ভয় কৰি আছা। পাহৰি যোৱা না, চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিলোঁ দেখিলা নহয়, এইদৰেই আগলৈকে। আৰু তুমি জানানে বা, মায়েও কালি পেচেণ্টজনৰ ঘৰত ঠিকছে দি থৈ আহিছে, ফেমিলি মেম্বাৰক ঠিকছে দি থৈ আহিছে। তোমাক এনেই ফচাইছে। মোৰ মা আৰু তোমালোক মোৰ লগত থাকিলে মোৰ কেতিয়াও বিপদ হ'ব নোৱাৰে। আৰু তোমাৰ নিচিনা সাহসী ছোৱালী এজনীয়ে সেনেকৈ ভয়াতুৰ বিহেভ কৰিলে আমাৰ অলপো ভাল নালাগে। তুমি এনেকৈ কিয় বিহেভ কৰিছা বা? সঁচা অলপো ভাল নালাগে তুমি এনেকুৱা বিহেভ কৰিলে। ভয়াতুৰৰ দৰে কিয় আছা? চৰি, মই নিজকে ঠিক কৰাৰ চেষ্টা কৰিম। অ'কে, বাই বাই আদি, আমি যাওঁ। হয় আদি, বাই। হেপী জাৰ্ণি। থেংক ইউ।